হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা বহুতকেইটা পদ মুকলি কৰিলে আৰু যিহেতু অসম পুলিচৰ ৰিটেন এক্সাম আহি আছে আৰু বিভিন্ন বিভাগত অহা কিছুদিন পিছত ৰিটেন এক্সাম আহিব। গোটেইখিনি এক্সামৰ বাবে আপোনালোকৰ যিবোৰ প্ৰিপাৰেশ্যন কৰিব লাগে সেই প্ৰিপাৰেশ্যনবোৰৰ কাৰণে মই প্ৰতিদিনে কেইটামানকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকৰ লগত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে গম পাব আপোনালোকে বহুতকেইটা এনেকুৱা ধৰণৰ প্ৰশ্ন মই আলোচনা কৰিম যিবোৰ যোৱা বহু বছৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহিছিলে আৰু আগন্তুক পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত নতুন হয় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন আছিলে হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন আছাম। ইয়াত অপশ্যনবোৰ দিয়া আছে। মই অপশ্যনবোৰৰ ভিতৰত যিটো শুদ্ধ উত্তৰ হ'ব সেইটো মই মাৰ্ক কৰি থৈ দিছোঁ। তো অপশ্যনবোৰ পঢ়িবলৈ নাযাওঁ। অপশ্যনবোৰ পঢ়িলে বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে শুদ্ধ উত্তৰটো চাই ল'ব আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ অপশ্যন থাকিব পাৰে সেইবোৰ আপোনালোকে ইয়াতে চাই ল'ব। তো 1 নম্বৰ প্ৰশ্নটো আছে কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়। ইয়াত শুদ্ধ উত্তৰটো দিয়া আছে 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। 2 নম্বৰ কুৱেশ্যন আছে ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড। কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত, এইটো মাৰ্ক কৰা আছে গোৱালপাৰা জিলাত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ওৱান ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম। অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো, এইটো মাৰ্ক কৰাই আছে শুদ্ধ উত্তৰটো বৰাইল ৰেঞ্জ। বৰাইল পৰ্বতমালা হ'ল অসমৰ সৰ্বোচ্চ পৰ্বতমালা। এইটো হ'ল অতি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো বহু ইম্পৰ্টেণ্ট হয়। সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি। সতী সাধনী কোন বংশৰ ৰাণী আছিল। এই শুদ্ধ উত্তৰটো হ'ব চুতীয়া বংশ। ইয়াত মাৰ্ক কৰা আছে চুতীয়া বংশৰ বিষয়ে প্ৰায়বোৰ পৰীক্ষাত এটা হ'লেও কুৱেশ্যন অহা দেখা যায় বা চুতীয়া বংশক কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট। কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়। ইয়াত অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা। মাৰ্ক কৰা আছে, আপোনালোকে চাই ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি নন এজ। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে হয়তো এইটো নাজানে। আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল সেইটো হয়তো গম পায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেৰী হুইচ মেডিকেল স্কুল। অসম চিকিৎসা মহাবিদ্যালয় বা AMCৰ পুৰণি নাম আছিলে বেৰী হুইচ মেডিকেল স্কুল, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন। ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো মাৰ্ক কৰা আছে তৰুণ শইকীয়া, মনত ৰাখিব। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া আছিল তৰুণ শইকীয়া। ইয়াৰ পিছৰ প্ৰশ্নটো আছে বাই এৰিয়া ৱাইজ আছাম ইজ দ্য ডেছ বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া। এলেকা ভিত্তিত অসম ভাৰতৰ কিমানতম ৰাজ্য, কিমান নম্বৰ বৃহত্তম ৰাজ্য। ইয়াতে অপশ্যনটো অলপ ভুল হৈ গ'ল, এইটো 16 হ'ব লাগিছিলে। এলেকা ভিত্তিত মাটিকালি হিচাপে অসম ভাৰতৰ ভিতৰত 16তম ৰাজ্য। ইয়াৰ পিছৰ প্ৰশ্ন এটা আছে আত্মনুসন্ধান ইজ অটোবায়োগ্ৰাফি ৰাইটেন বাই। আত্মনুসন্ধান নামৰ অটোবায়োগ্ৰাফিটো বা আত্মজীৱনীখন কোনে ৰচনা কৰিছিল। আৰু শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি প্ৰশ্নবোৰ নোট কৰি ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম। অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল। গদাধৰ সিংহ, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি নন এজ বাঘমৰা এণ্ড চাংমাই পথাৰ। কোনখন জিলা পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল। মনত ৰাখিব তিনিচুকীয়া ডিষ্ট্ৰিক্টত পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল।
বা তিনিচুকীয়া জিলাৰ পুৰণি নাম হ'ল বেংমৰা বা বেংমৰা আৰু চাংমাই পথাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইজ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বাচেডৰ অফ আছাম। কাক অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে নিযুক্তি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হিমা দাস। মনত ৰাখিব, নোট কৰি ল'ব কুৱেশ্যনবোৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট। অসমীয়া সাহিত্যিক কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট হিচাপে জনা যায়? মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ৰজনীকান্ত বৰদলৈ, শুদ্ধ উত্তৰটো আপোনালোকে লিখি ল'ব। ৰজনীকান্ত বৰদলৈক প্ৰথম অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট হিচাপে জনা যায়। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট হিচাপে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য মিনিং অফ দ্য অৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিগাং? আলি আই লিগাং উৎসৱৰ নামত আই শব্দৰ অৰ্থ কি? মনত ৰাখিব, আই শব্দৰ অৰ্থ হ'ল ফ্ৰুইট। ইয়াত 4টা অপশ্যন দি আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফ্ৰুইট, ফল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম? বৈশাগু উৎসৱৰ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? বৈশাগু উৎসৱ অসমৰ বড়ো জনগোষ্ঠীয়ে পালন কৰে। মনত ৰাখিব, ইয়াত উত্তৰটো মাৰ্ক কৰি দিয়া আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেংচুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? তলত উল্লেখ কৰা কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যনটো দিয়ে আছে, মনত ৰাখিব, বৰ্ণদি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো মাৰ্ক কৰা আছে, আপোনালোকে লিখি ল'ব। মই প্ৰশ্নকেইটা পঢ়ি গৈছোঁ। হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হ'ল হামৰেন। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য নভেল অভিযাত্ৰী ৱাজ ৰাইটেন বাই? অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? এইবোৰ বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, এইবোৰ প্ৰায়বোৰ পৰীক্ষাত আহি থকা দেখা যায়। এইটো অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিলে নিৰুপমা বৰগোহাঁয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? ধনী কবি হিচাপে কোনজন অসমীয়া কবিক জনা যায় বা কোনজন অসমীয়া কবি ধনী কবি হিচাপে পৰিচিত? মনত ৰাখিব, বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি হিচাপে পৰিচিত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এইটো বহুত ইম্পৰ্টেণ্ট। IIT গুৱাহাটী কেতিয়া এষ্টাব্লিছ কৰা হৈছিল বা কেতিয়া কোনটো বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল? IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ, এইটো শুদ্ধ উত্তৰটো হ'ব 1994ত IIT গুৱাহাটী এষ্টাব্লিছ কৰা হৈছিল। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ অফ দ্য ফলোইং কনষ্টিটুৱেঞ্চি অফ আছাম লেজিছলেটিভ এছেম্বলি ৰিজাৰ্ভ ফৰ শ্বেডিউল ট্ৰাইব? অনুসূচিত জনজাতিৰ বাবে অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি সংৰক্ষিত? মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। মাজুলীখন মাৰ্ক কৰাখিনিৰ ভিতৰত মাজুলীখন হ'ল, তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত মাজুলী সমষ্টিটো হ'ল জনজাতিৰ বাবে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনগ্ৰেটেড? কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হৈছিল? ডিব্ৰুগড়ত। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো বহুতো ইম্পৰ্টেণ্ট। দ্য দেওধনী ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ? দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? মনসা দেৱীৰ পূজাৰ লগত দেওধনী নৃত্য জড়িত। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু ইষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি? কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ বংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ বিষয়ে বহুত প্ৰশ্ন আহে কোচ বংশৰ বিষয়ে, মনত ৰাখিব। গোটেইখিনি প্ৰশ্ন মই লাহেকৈ আলোচনা কৰিম, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিমা দাস ইজ অলছ' ন'ন এজ বাই দ্য নাইক নেম অফ? হিমা দাসক কি ডাক নামেৰে জনা যায়? দিহিং এক্সপ্ৰেছ। এইটো যোৱাবাৰ ADR প্ৰশ্নত আহিছিলে। হিমা দাসক কি নামেৰে জনা যায়? দিহিং এক্সপ্ৰেছ নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন আছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 ডেজ? অসমীয়া কেলেণ্ডাৰত কোনটো মাহত 32 দিন থাকে? আহাৰ মাহত। মনত ৰাখিব, আহাৰ মাহত 32 দিন থাকে।
ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোন চহৰত অৱস্থিত তেজপুৰত প্ৰাচীন মহাভৈৰৱ মন্দিৰ অৱস্থিত মনত ৰাখিব মহাভৈৰৱ মন্দিৰ তেজপুৰত বাণৰজাই প্ৰতিষ্ঠা কৰিছিলে বা বাণৰজাই বনাইছিলে এইটোৰ বিষয়ে বহুত ধৰণৰ প্ৰশ্ন অহা দেখা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ ইষ্টাব্লিছ কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল মনত ৰাখিব 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ মেনি মেক্সিমাম মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম আছাম ফৰ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান সদস্য নিৰ্বাচিত হয় 7খন ৰাজ্যসভাৰ বাবে 7খন সদস্য অসমৰ পৰা নিৰ্বাচিত হয় আজিৰ ভিডিঅ'টো দেখিনি আছিল যদি মোৰ ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগতক ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ থাকিল সকলোকে